हेलो स्टूडेंट आज আমি আৰম্ভ কৰিম ওদালগুৰি ডিস্ট্ৰিক্টত হৈ যোৱা প্ৰি ফাইনেলৰ 2024-25 যি আমাৰ HSLC এক্সাম হ'ব তাৰ আগতে যেটো প্ৰি ফাইনেল হয় এই প্ৰি ফাইনেল এক্সামিনেশনৰ আজি ম্যাথছ পেপাৰখন 45 টা এমসিকিউ আছে এইটো ভিডিওৰ জৰিয়তে তোমালোকক সমাধান কৰি দেখাই দিম আৰু প্ৰথম কোৱেশ্চনটো এনে ধৰণৰ আছিল যে যদি x আলফা y আৰু x 5 হলে y 20 হয় এতিয়া x 3 হলে y এর মান হ'ব এই অপশন এ দিছে 12 অপশন বি দিছে 15 অপশন সি দিছে 10 অপশন ডি দিছে কিমান 20 গতিকে এইটো আমি কি কৰিম সমাধান কৰিম তো সমাধান কৰিবলৈ প্ৰথমতে কি কৰিবা জানানে এইটোক আমি কি কৰি দিম এনেকাটা কোঠা বনাই দিম ঠিক আছে এনেকাটা কি কৰি দিবা কোঠা বনাই দিবা তোমালোকে একদম সহজ ফৰ্মুলাত মই কৰাই দি আছো একদম সহজ ফৰ্মুলা তাতকে আৰু সহজ তোমালোকে নোপোৱা ঠিক আছে তো গতিকে চাবা তো প্ৰথমটো আমাৰ কি আছে চোৱাচোন যে আমাৰ x কিমান আছে 5 নহয় জানো তো এইটো x এইটো y লৈ লো তো x কিমান আছে প্ৰথমতে আমাৰ 5 আছে নহয় জানো y কিমান আছে আমাৰ 20 হল তো x 5 আৰু y কিমান আছে 20 ঠিক তেনেকা পিছত আছে x কিমান 3 আৰু y মান নাম নাই y ৰাখি দিম ঠিক আছে এতিয়া কি কৰিবা জানানে আমি ক্ৰস মাল্টিপ্লিকেশন মানে এইটোৰ লগত এইটো পূৰণ এইটোৰ লগত এইটো চাবা কেনেকৈ কৰো ঠিক আছে তো 5 টো ওপৰত বহাই দিয়া 20 টো বহাই দিবা কত তলত ঠিক আছে ইকুৱেল টু এই যে 3 টো আছে 3 টো ওপৰত বহাই দিয়া y টো তলত বহাই দিবা ঠিক আছে তো এতিয়া কি কৰিবা ক্ৰস মাল্টিপ্লিকেশন যেটো আমাৰ কি বুলি কয় বজ্ৰপূৰণ কোণাগুণি পূৰণ এইটোৰ লগত এইটো পূৰণ আৰু এইটোৰ লগত এইটো পূৰণ বুজি পাইছা তো y লগত 5 পূৰণ কৰা y লগত 5 পূৰণ কিমান হ'ব 5y আচ্ছা ইকুৱেল টু 20 ৰ লগত 3 পূৰণ কৰি দিয়া 3 20 গুণ কিমান হয় 60 মানে 20 3 কৰি দিলো ঠিক আছে আচ্ছা এতিয়া চাবা 5 y লগত কিহৰ সম্পৰ্ক আছে পূৰ্ণ সম্পৰ্ক সেইচৰত গলে কি হ'ব হৰণ হ'ব তো y কিমান হ'ব 20 3 ডিভাইড বাই কিমান হ'ব 5 5 কাটি দিয়া 20 যাব কেবাৰ 4 বাৰ 5 4 গুণ 20 তো y কিমান ওলাই আছে চোৱাচোন y কিমান হ'ব ইয়াত আছে 4 কিমান 3 তো y পূৰণ কৰি দিয়া 4 3 কিমান হ'ব 12 তো কাৰেক্ট আনসাৰ অপশন নম্বৰ এ 12 অপশন এ কি আছে আমাৰ 12 আছে গতিকে অপশন নম্বৰ এ কি হ'ব শুদ্ধ ঠিক আছে নেক্সট নম্বৰ বি টো চোৱা হল চাবা তো আমরা এইটো সলভ কৰিম ন চাবা কিমান আছে -2 কিমান আছে 3 হোল টু দি পাৱাৰ কিমান আছে 4 প্ৰথম চাবা কি আছে ওপৰত কি আছে ঘাত আছে কিমান 4 এই চাৰিটো কাৰ কাৰ ওপৰত আছে 2 ৰ ওপৰত আছে 3 ৰ ওপৰত আছে নহয় জানো গতিকে আমি কি কৰিম দুইজনকে ভগাই দিম নহয় জানো তো এই চাৰিটো কাৰ কাৰ ওপৰত আছে 2 ৰ ওপৰত আছে 3 ৰ ওপৰত আছে লগতে এই মাইনাসৰ ওপৰতো কিন্তু চাৰিটো আছে কথা ঠিক আছে আচ্ছা এতিয়া এই ওপৰত যেটো পাৱাৰ আছে কি 4 এই 4 পাৱাৰটো কি হয় যুগ্ম ন যুগ্ম মানে 4 সংখ্যাটো জোড় নে বেজোড় যেহেতু জোড় সংখ্যা মানে 4টো জোড় তাৰ মানে মাইনাসটো কি হৈ যাব সদায় মতে প্লাস হৈ যাব মানে আমি যদি -4টা পূৰণ কৰো এটা দুটা তিনিটা চাৰিটা পূৰণ কৰো তো মাইনাস মাইনাস প্লাস প্লাস মাইনাস মাইনাস আকৌ মাইনাস মাইনাস প্লাস হল তো যেহেতু আমি ইমানবোৰ পূৰণ কৰাৰ দৰকাৰ নাই যদি ওপৰত এই সংখ্যাটো যদি 4 2 6 এনেকা 2 4 6 8 10 এনেকা টাইপৰ যদি থাকে মানে জোড় সংখ্যা থাকে তেতিয়ালে মাইনাসটো সদায় মনে থাকে প্লাস হৈ যাব ঠিক আছে তো এইটো প্লাস হৈ যাব তো এতিয়া কি হৈ যাব প্লাস হোৱাৰ লগে লগে কি হৈ যাব 2 ৰ ওপৰত কিমান হৈ যাব 4 আৰু 3 ৰ ওপৰত কিমান হৈ যাব 4 দুইটা আমি ভাঙি দিছো 2 ৰ ওপৰত 4 দিছো 3 ৰ ওপৰত কিমান দিছো 4 দিছো তো ইয়াত 2 কেইটা পূৰণ কৰিব লাগে 4টা 2 4 গুণ 8 এনেকা নহয় কিন্তু 2 কেইটা পূৰণ কৰিম আমি 4টা এটা দুটা তিনটা 4টা হল তলত 3 আছে কেইটা 4টা পূৰণ এটা দুটা তিনিটা আৰু এটা 4টা হল এটা পূৰণ কৰিলে উত্তৰটো ওলাই যাব চোৱা 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ কিমান হয় 16 ঠিক আছে ইয়াত পূৰণ কৰা 3 3 গুণ 9 9 3 গুণ 27 27 3 গুণ কিমান হ'ব 81 সো অপশন নম্বৰ কিমান আছে ডি অপশন নম্বৰ ডি কি আছে আমাৰ শুদ্ধ আছে ঠিক আছে চোৱা নেক্সট ওয়ান 3 নম্বৰটো কোৱেশ্চন আছে যে তলৰ কোনটো এটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ আচ্ছা অপশন কি আছে তো অপশন এ কি আছে অপশন এ আছে 256 অপশন বি 169 অপশন সি আছে 548 অপশন ডি টু আছে কিমান 576 হল এটা কথা হল ইয়াৰ মাজত তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ তোমালোকে এটা কথা সদায় মন দেখিবা ইয়াৰ মাজত চাবা লাষ্টৰ সংখ্যাটো যুগ্ম নে অযুগ্ম লাষ্টৰ সংখ্যা চোৱা 6 সংখ্যাটো জোড় নে বেজোড় মানে যুগ্ম নে অযুগ্ম 6 সংখ্যাটো কি হয় যুগ্ম হয় নহয় জানো 2 4 6 এটা কি সংখ্যা যুগ্ম যেহেতু এইটো যুগ্ম এইটো উত্তৰ নহব পিছতো চোৱা 9 সংখ্যাটো 9টো কি হয় যুগ্ম নে অযুগ্ম মানে জোড় নে বেজোড় হয় যেহেতু বিজোড় হয় মানে অযুগ্ম সংখ্যা হয় গতিকে এইটো আমাৰ কি হ'ব অযুগ্ম সংখ্যাৰ বৰ্গ নহয় জানো এইটো কোন সংখ্যাৰ বৰ্গ 169 কমেন্টত লিখি দিবা ঠিক আছে কি কৈছে প্ৰশ্নটো চাবা 0.00064 ৰ প্ৰামাণিক ৰূপটো হল কি আছে চাবা এ অপশন এ আছে 6.4 * 10 to the power 4 অপশন বি আছে 64 * 10 to the power 5 অপশন সি আছে 6.4 * 10 to the power 5 অপশন ডি আছে 6.4 * 10 to the power -5 নহয় জানো এই ইয়াৰ মাজত যিকোনো এটা কি আছে আমাৰ শুদ্ধ আছে হল তো এই শুদ্ধ উত্তৰটো আমি ওলাবলৈ হলে প্ৰথমতে চাবা কি কৰো প্ৰথমে আমি এই সংখ্যাটো প্ৰামাণিক ৰূপ আমি জানিব লাগিব কি প্ৰামাণিক ৰূপ হৈছে সদায় মন দেখিবা মানে দশমিকৰ আগত আমাৰ এক ঘৰ কি হ'ব লাগে সংখ্যা এটা হ'ব লাগে ঠিক আছে তো প্ৰথম এই সংখ্যাটোক আমি সলভ কৰিতো কিমান আছে 0.00006 কিমান আছে 4 হল
এতিয়া কথা হ'ল যদি দশমিকৰ সংখ্যাক যদি আমি প্ৰামাণিক ৰূপত নিওঁ সদায় আমাৰ দেখিব পাৱাৰটো কি হয় মাইনাছ হয়, এইটো কথা সদায় মন থাকিব, ঠিক আছে। তাৰমানে যদি দশমিকৰ সংখ্যাক আমি যদি প্ৰামাণিক ৰূপত নিওঁ পাৱাৰটো কি হ'ব মাইনাছ হয়। তো এইটো প্লাছৰ আছে এইটো নহ'ব, আচ্ছা এইটো প্লাছৰ আছে এইটোও নহ'ব, ঠিক আছে এইটো প্লাছৰ আছে এইটোও নহ'ব, তেতিয়া মাইনাছ কোনটো আছে এইটোৱে আছে আমাৰ মাইনাছ অপশ্যন, গতিকে এইটো শুদ্ধ হ'ব। কেনেকৈ হ'ব মই দেখাই দিছোঁ চাবা। তো কথা হ'ল দশমিকটো আমি কেইঘৰ পিছত দিম চাবা, মানে দশমিকৰ আগত এক ঘৰ কি হ'ব লাগে সংখ্যা হ'ব লাগে, এক ঘৰ। এক ঘৰ আগত কি হ'ব ইয়াতে যাব, এক ঘৰ আগত সংখ্যা হ'লে কি 6, এই শূন্য মানে এক ঘৰ আগত কি সংখ্যা থাকিব লাগে স্বাভাৱিক সংখ্যা, শূন্য থাকিলে নহ'ব, পূৰ্ণ সংখ্যা থাকিলে নহ'ব, ঠিক আছে। এক ঘৰ আগত কি হ'ব লাগে সংখ্যা। তো ইয়াৰ পৰা গণি চোৱা, ইয়াত যাব দশমিকটো, ঠিক আছে। তো 6.4, ঠিক আছে, আৰু তো একো নাই এইটো লিখি দিলো। কিন্তু এতিয়া দশমিকটো কেইঘৰ পিছত গৈছে চাবাচোন, এক ঘৰ, দুই ঘৰ, তিনি ঘৰ, চাৰি ঘৰ, পাঁচ ঘৰ। তো গতিকে ইনটু দিম, দি পেলাই 10 দিবা, দি পেলাই 10ৰ ওপৰত -5 লিখি দিবা, ঠিক আছে। কি লিখি দিবা -5, কাৰণ কি কোৱাচোন, কাৰণ দশমিকটো কি আছে পিছফালে গৈছে, যিহেতু দশমিক পিছফালে গৈছে গতিকে সদায় মন দেখিবা যেতিয়া আমি পূৰণ কৰিম যেতিয়া 10ৰ ওপৰত মাইনাছৰ পাৱাৰটো দিবা, -5। নেক্সট নম্বৰ 5 নম্বৰটো কি হৈছে, তলত উল্লেখ কৰা কোনটো নিৰৱধি পৌনঃপুনিক, ঠিক আছে। এতিয়া কথা হৈছে নিৰৱধি পৌনঃপুনিক মানে কি, নিৰৱধি পৌনঃপুনিক মানে যিকোনো সংখ্যাক ধৰি লোৱা তুমি হৰণ কৰা, ধৰি লোৱা মই এটা উদাহৰণস্বৰূপে হৰণ কৰিছো ইয়াত, ধৰি লোৱা 3ৰে তুমি 10ক যদি হৰণ কৰা, 3ৰে 10 যাব কিমান 3 বাৰ, 3 3 কিমান হ'ব 9, নহয় জানো, হয়নে। আকৌ বাকী থাকিব কিমান 10ৰ পৰা 1 গুচি গ'লে কিমান থাকিব, 10ৰ পৰা 9 গুচি গ'লে 1 থাকিব, নহয় জানো। 3ৰে 1ত নাযায়, দশমিক দিম তাত এটা শূন্য দিম, ঠিক আছে। তো 3ৰে এতিয়া 10ক কেইবাৰ যাব 3বাৰ যাব, নহয় জানো। তো 3ৰে 10ত যদি আমাৰ 3বাৰ যায় আকৌ 3 3 কিমান হ'ব 9, তো 10ৰ পৰা 9 গুচিলে আকৌ 1, নহয় জানো। আকৌ কি আছে দশমিক দিয়া আছে, আকৌ এটা শূন্য দিব পাৰো, আকৌ 3বাৰ দিম, আকৌ কিমান হ'ব 9। এনেকা যদি ওলাইয়ে থাকে আকৌ শূন্য আকৌ 3বাৰ, এনে 3 3 3 ওলাই থাকিব, নহয় জানো। গতিকে এনেকা যদি শেষ নহয় তেতিয়াহ'লে এইটো কি বুলি কোৱা হয় নিৰৱধি পৌনঃপুনিক, সদায় মন থাকিব, ঠিক আছে। গতিকে বাৰে বাৰে যদি ওলাই থাকে এইটো বাৰ বুলিও কোৱা হয়, এটা সংখ্যা বাৰে বাৰে ওলাইছে গতিকে এইটো বাৰৰ সংখ্যা বুলি কোৱা হয়। কিন্তু এই এনেকা টাইপৰে যদি চেম সংখ্যা নোলায় বা চেম সংখ্যা ওলায় তথাপিও হ'ব, যদি এনেকে ওলাই থাকে শেষ নহয় তেতিয়াহ'লে সদায় মন থাকিবা লাষ্টত যদি 0 নোলায় বা শেষত তেতিয়াহ'লে এইটো কি হয় নিৰৱধি পৌনঃপুনিক। ইয়াত আমি নিৰৱধি পৌনঃপুনিক তুমি হৰণ কৰি চাবা, 8ৰে 3 এইটোত হৰণ গৈ পেলাই শেষ হৈ যায়, 8ৰে 7তো হৰণ দি গৈ পেলাই শেষ হৈ যায়, নহয় জানো। এইটো তুমি হৰণ কৰি চাবা, এইটোৰে কি হয় এই 64 যদি 455 যিটো আছে 455 তেতিয়া যদি 64 হৰণ কৰা এইটো বাৰে বাৰে ওলাই থাকে, এনেকা বেলেগ বেলেগ সংখ্যা ওলাই থাকে, গতিকে উত্তৰ আমাৰ এইটোৱে হ'ব। এইটো আৰু মই হৰণ কৰি নেদেখুৱা, তোমালোকে হৰণ কৰিব, এইটো হৰণ কৰিলে উত্তৰ কিমান হ'ব C নম্বৰ উত্তৰ, ঠিক আছে। তো 5 নম্বৰ উত্তৰটো কিমান আছে C নম্বৰ, ঠিক আছে। নেক্সট আমি 6 নম্বৰ যাওঁ, ঠিক আছে। তো 6 নম্বৰটো এনেধৰণৰ আছে, 6 নম্বৰটো কি আছে, তলৰ কোনটো এটা পৰিমেয় সংখ্যা। এতিয়া কথা হৈছে আমি ইয়াৰ মাজত যিটো আছে শুদ্ধ আছে এইটো ওলাম, ঠিক আছে। তো এটা কথা মনত ৰাখিবা, আমি জানো ৰুট অভাৰ সংখ্যা গোটেইকেইটা কি অপৰিমেয় সংখ্যা, নহয় জানো। যিহেতু ৰুট অভাৰ সংখ্যা গোটেইকেইটা অপৰিমেয়, কি হৈছে তলৰ কোনটো এটা পৰিমেয় সংখ্যা, নহয় জানো, তলৰ কোনটো এটা পৰিমেয় সংখ্যা ওলাব লাগে। তো যিহেতু পৰিমেয় সংখ্যা সদায় মনত ৰাখিবা ৰুট অভাৰ থাকিলে নহ'ব। ইয়াত চোৱা এইটোতো ৰুট অভাৰ আছে, এইটোতো ৰুট অভাৰ আছে, এইটোতো ৰুট অভাৰ আছে, এইটোতো ৰুট অভাৰ আছে, গতিকে ইয়াৰ এটাও পৰিমেয় নহয়, কিন্তু আমি ইয়াৰ পৰা আমি পৰিমেয় বনাব পাৰো। কেনেকৈ বনাব পাৰো চাবা, যিহেতু আমি কি আছে চোৱা, প্ৰথমটো চোৱা ৰুট অভাৰ 3/√27, চামচোন এইটো কাটাকাটি যায় নে, যিটো কাটাকাটি যাব সেইটো কি হ'ব, আৰু যাৰ বৰ্গমূল থাকিব সেইটো কি হ'ব পৰিমেয় সংখ্যা হ'ব। চাবা এইটো কি আছে ৰুট অভাৰ 3 ডিভাইড বাই কি আছে √27, তোমালোকে জানাই, ঠিক আছে। যিহেতু সন্মুখত পৰীক্ষা আহি গ'ল গতিকে মই অকমান শৰ্টকাট কৰি আছো। চোৱা 3ৰে 3 যাব কেইবাৰ একবাৰ, 3ৰে 27 যাব কেইবাৰ 9বাৰ, কিহৰ ভিতৰত থাকিব ৰুট অভাৰ, এইটো ৰুট অভাৰৰ ভিতৰত থাকিব, ঠিক আছে। তো কি হ'ল আমাৰ চোৱাচোন ৰুট অভাৰ 1 কিমান হ'ল √9, হয়নে। তো আমি জানো ৰুট অভাৰ 9ৰো কি আছে, 9ৰ বৰ্গমূল আছে, 1ৰ বৰ্গমূল আছে, নহয় জানো। 1ৰ বৰ্গমূল এনেকৈ লিখিব পাৰো 1 স্কয়াৰ, আৰু 9ৰ বৰ্গমূল কেনেকৈ আছিল, 9ৰ বৰ্গমূল 3 স্কয়াৰ, তো স্কয়াৰ ৰুট অভাৰ কেনসেল, এইটো স্কয়াৰ ৰুট অভাৰ কেনসেল, তো কিমান হৈ গ'ল 1/3। যেহেতু এইটো কি হৈছে ৰুট অভাৰ নাইকিয়া হৈছে আৰু এটা ওপৰত এটা তলত মানে p/q আৰ্হিত আছে, গতিকে এইটো কি হ'ব এটা পৰিমেয় সংখ্যা, গতিকে প্ৰথমটো কি হ'ব তোমালোকৰ শুদ্ধ উত্তৰ, ঠিক আছে। 7 নম্বৰটো চোৱা নেক্সট। তো 7 নম্বৰ কোৱেশ্চনটো আমাক কি ক'লে, 7 নম্বৰ কোৱেশ্চনটো কৈছে যে কোৱেশ্চন নম্বৰ 7, যদি p আৰু q দুটা ধনাত্মক, ঠিক আছে, দুটা কি ধনাত্মক অখণ্ড সংখ্যা যাতে p = ab² আৰু q = a³ য'ত a আৰু b দুটা মৌলিক সংখ্যা লসাগু, এই p আৰু q কি ওলাব লাগে লসাগু ওলাব, নহয় জানো। আচ্ছা আমি যদি লং প্ৰচেছ যাওঁ সময় লাগিব আমাৰ, নহয় জানো। তো আমি লং প্ৰচেছতো কি দেখাই দিম আৰু শৰ্ট প্ৰচেছত দেখাই দিম, দুটা প্ৰচেছত দেখাই দিম, ঠিক আছে। তো প্ৰথম কথা হৈছে চাবা ইয়াৰ মাজত চোৱা আমি কি কৰিব পাৰো, এই যে যিটো আছে এইটো আৰু এইটো দুটা আমি লসাগু ওলাব পাৰো, নহয় জানো। তো আমি কিমান কিমান আছে চোৱা, p = কিমান আছে ab² আছে, নহয় জানো, আৰু কি আছে q = কিমান আছে a³ আৰু কি আছে b³, নহয় জানো, সৰি b। তো ভাঙি দিওঁ চোৱাচোন, এক ভাঙি ইয়াতো a থাকিব ইনটু b কেইটা আছে ইয়াত দুটা, নহয় জানো। তো b ইনটু কি কৰিব b ইনটু b, ঠিক আছে। আমি ab² ভাঙিছো a ইনটু b, ঠিক আছে। ইয়াত a³ আছে, a কেইটা ভাঙিব তিনিটা, এটা দুটা তিনিটা, ইনটু b কেইটা আছে ইয়াত এটা আছে এটা, নহয় জানো। এতিয়া আমি লসাগু লিখিব পাৰো, মানে লসাগু LCM আমি ওলাব পাৰো। কেনেকৈ ওলাবা চোৱা, আমি জানো কমন কেইটা কি হয়, কমন যিটো থাকে মানে দুইটাতে মিল থাকে, মিল কেইটা কি হয় এটা যায় গৈ ক'ত গসাউত মানে HCF আৰু এটা ক'ত আহে লসাগুত। তো গতিকে আমি কমন কেইটা আগতে মিলাই দিওঁ,
এই দুটা কমন মিলি গৈছে নহয় জানো ঠিক আছে এইটো কমন বাদ দি পেলাই গোটেই কেইটা আগতে ললো কি কি আছে ইয়াত বি আছে কিন্তু ইয়াত কি কি আছে এ আছে ইয়াত এটা আছে নহয় জানো ইয়াৰ এই যে কমন আছে কমন দুটাৰ মাজত এটা গৈছে ক'ত গসাগুত আৰু এটা আহিব ক'ত লসাগুত তো ইয়াৰ পৰা দুটা ইয়াৰ পৰা এটা লসাগুত আহি যাব মানে এলচিএমত আহি যাব এই দুটা বিৰ পৰা এটা বি ইয়াত আহি যাব নহয় জানো তো এটা আমি যদি চাও ইয়াৰ পৰা চোৱা বি ইয়াত এ কেইটা আছে এটা দুটা তিনটা নহয় জানো তো এ কিউব আমি লিখিব পাৰো পূৰণ কৰিলে বি এটা আৰু দুটা কি হ'ব বি স্কয়াৰ নহয় জানো তো উত্তৰ হ'ব কি এ কিউব বি স্কয়াৰ কোনটো হ'ব উত্তৰ এ কিউব বি স্কয়াৰ এইটো এ নম্বৰ অপচন গতিকে আমি 8 নম্বৰ কোৱেশ্চন x স্কয়াৰ - 3 শূন্য দুটাৰ পূৰণফল হ'ব শূন্য দুটাৰ পূৰণফল নহয় জানো আগতে আমি কি কৰিব লাগিব এইটো শূন্য ওলাব লাগিব ঠিক আছে x স্কয়াৰ - 3 শূন্য দুটাৰ পূৰণফল কি আছে 3 অপচন নম্বৰ এ 3 b হৈছে -3 c হৈছে √3 d হৈছে -√3 নহয় জানো এইটোৰ মাজত আমি কি কৰিব লাগিব ওলাব লাগিব তো প্ৰথম কথা হৈছে আমাৰ ইয়াত চাবা কি আছে আমাৰ এইটো x স্কয়াৰ - 3 আছে নহয় জানো এটোক আমি শূন্য ওলাব লাগিব শূন্য ওলাবলৈ ইকুৱেল টু কি দিবা 0 দিবা খতম থাকিব ঠিক আছে যিকোনো সংখ্যা বা যিকোনো চলক থকা সংখ্যাৰ যদি আমি শূন্য ওলাবলৈ তো ইকুৱেল টু কি দিবা শূন্য দিবা ঠিক আছে সমীকৰণৰ পিছত যদি ইকুৱেল টু কি লগাবা শূন্য এতিয়া কি হৈছে চোৱা x স্কয়াৰ -3 এর গলে কি হবে +3 প্লাস চিন্তা দিব না লাগে সময় হলে তো +3 হৈ গল ঠিক আছে আচ্ছা তো যেহেতু আমার কি আছে x এর আমি শূন্য ওলাবলৈ গতিকে আমি স্কয়ার অফ হল লিখি কি যাব √, তো x কি লিখিব √, কি লিখিবা প্লাস মাইনাস √3 নহয় জানো সদায় মন ৰাখিবা যেহেতু আমি কি কৰো √, দিয়াৰ আগত সদায় মন ৰাখিবা কি দিবা প্লাস আৰু মাইনাস দিবা তো আইদাৰ দি পেলাই আমি ইয়াৰ পৰা শূন্য লিখি দিও আইদাৰ দি পেলাই কি কৰিব আৰু শূন্য লিখিব মানে x এবাৰ প্লাস √3 আৰু আকৌ এবাৰ কি লিখিব পাৰো আমি আৰু লিখিব পাৰো যে x -√3 নহয় জানো আমি শূন্য দুটা এনেকৈ ওলাব আইদাৰ দি পেলাই এটা x আৰু এটা প্লাস ওলাব এটা মাইনাস ওলাব এনেকা টাইপৰ নহয় জানো এতিয়া আমাক কি কৰিছে শূন্য দুটাৰ পূৰণফল তো শূন্য দুটাৰ পূৰণফল কৰি দিয়া শূন্য দুটাৰ পূৰণফল লিখি দিও মই পূৰণফল ঠিক আছে শূন্য দুটাৰ পূৰণফল কেনেকা ধৰণৰ হ'ব শূন্য দুটা কি কি আছে √3 আৰু পূৰণ কি হ'ব -√3 দুটা পূৰণ কৰি দিয়া নহয় জানো তো 3 3 গুণ কিমান হ'ব √, ভিতৰত 9 হ'ব তো প্লাস মাইনাস কি হ'ব মাইনাস নহয় জানো 3 3 গুণ 9 আচ্ছা এতিয়া চোৱা 9 ৰ বৰ্গমূল আছে নে আমি 9 কি কৰিলো এফালে বাৰু দেখা না যাব ইয়াত লিখি দিও √, 9 ৰ বৰ্গমূল কিমান হ'ব -√, 9 ৰ বৰ্গমূল কিমান হ'ব 3 স্কয়াৰ নহয় জানো 9 ৰ বৰ্গমূল কিমান 3 স্কয়াৰ তো স্কয়াৰ আৰু √, কেনসেল তো মাইনাস চিন থাকি যাব 3 তো -3 আছে অপচন নম্বৰ কিমান নম্বৰ আছে বি নম্বৰ আছে অপচন বি কি আছে -3 গতিকে তোমালোকে অপচন নম্বৰ বি টু কোৱেশ্চন নম্বৰ 9 কি কৈছে যদি kx² + 3x + k বহুপদ ৰাশিটোৰ এটা শূন্য 2 হয় এটা শূন্য কিমান হয় 2 হয় নহয় জানো 2 হয় তেন্তে কেৰ মান হ'ব কেৰ মান ওলাব লাগে তাত কেৰ মান আমি কি আছে অপচন দিয়া আছে 6/5 5/6 c নম্বৰ দিছে -6/5 d নম্বৰ দিয়া আছে -5/6 আমি ওলাম সবা কেনেকৈ ওলাম ঠিক আছে যদি এনেকৈ দিয়া থাকে পৰিস্থিতি তোমালোকে কেনেকৈ ওলাব সবা যদি kx² + 3x + k নহয় জানো বহুপদটোৰ ৰাশিটোৰ এটা শূন্য 2 হয় এটা শূন্য কিমান হয় 2 হয় এটো সবা ভালকে এটা শূন্য কিমান হয় 2 যেহেতু এটা শূন্য 2 মানে কি আছে x ৰ ভ্যালু কিমান আছে 2 আছে নহয় জানো তো আমি ইয়াত x ৰ ভ্যালু কি বহাই দিম 2 বহাই দিম তো এটাকে কি আছিল লিখি দিয়া kx² লৈ লোৱা প্ৰশ্নটো লৈ লোৱা kx² + 3x + k আছে নহয় জানো আচ্ছা ইয়াত x ৰ মান কিমান আছে আমি 2 বহাই দিম ঠিক আছে তো k আৰু x ৰ মাজত কিহৰ সম্পৰ্ক আছে মাজত সদায় মান দেখিবা এনেকা টাইপৰ যদি চলক দুটা একেলগে থাকে পূৰণ সম্পৰ্ক থাকে ঠিক আছে তো পূৰণ x ৰ ভ্যালু কিমান আছে আমাৰ 2 আছে নহয় জানো শূন্য কৈছে 2 তো 2 x ৰ ওপৰত স্কয়াৰ আছে গতিকে 2 ৰ ওপৰত কি দিম স্কয়াৰ দিম প্লাস আছে প্লাস 3 আছে 3 আৰু x ৰ মাজত কিহৰ সম্পৰ্ক পূৰণ x ৰ ভ্যালু দিয়া আছে কিমান আছে আমাৰ 2 প্লাস k আছে k ঠিক আছে ইকুৱেল টু ভ্যালু ওলাবলৈ সদায় মান দেখিবা ইকুৱেল টু কি ল'ব লাগে 0 ঠিক আছে আচ্ছা তো k আছে আচ্ছা k আছে k ৰাখি দিয়া ইনটু 2 দুগুণ কিমান হ'ব 2 দুটা পূৰণ কৰিলে 4 প্লাস 3 দুগুণ কিমান হ'ব 6 প্লাস k আছে k ইকুৱেল টু 0 ঠিক আছে তো অকমান ইনটু দিগলি প্ৰচেছ হ'ব 4 লগত k পূৰণ কৰিলে কিমান হ'ব 4k আচ্ছা প্লাস 6 4k প্লাস 6 আছে 6 প্লাস k আছে k ইকুৱেল টু 0 ঠিক আছে তো ইয়াত আমি যোগ কৰি দিও চাবা 4k আৰু এটাকে যোগ কৰিলে কিমান হ'ব 5k হয়নে প্লাস কিমান হ'ব 6 ঠিক আছে ইকুৱেল টু 0 তো আমাৰ 5k আছে 5k এটো প্লাস আছে কি বলল কি হ'ব মাইনাস 6 হৈ যাব না জানো 5k লগত কি সম্পৰ্ক আছে পূৰণ খেজৰত গলে কি হ'ব হৰণ তো k যোগ কিমান হ'ব -6 বাই কিমান হ'ব 5 তো অপচন নম্বৰ ইয়াত আছে নে আছে c নম্বৰ আছে কি আছে -6/5 সো ইয়াত উত্তৰটো ওলাইছে কিমান -6/5 তো কোৱেশ্চন নম্বৰ 10 টো আছিল যে যদি এটা বহুপদ ৰাশিৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে p আৰু q হয় তেনেহলে বহুপদটো হ'ব কি হ'ব x² + অপচন এ আছে x² + px p + q হোল ইনটু x + pq এটো pq অপশন বি আছে x² - p - q হোল ইনটু x - pq c নম্বৰ আছে x² - p + q হোল ইনটু x + pq ডি নম্বৰটো আছে x² - px + q এটা আমি কি কৰিম ওলাব লাগিব এতিয়া কথা হৈছে প্ৰথম কথা হৈছে যদি এটা বহুপদৰ ৰাশিটোৰ কি আছে দুটাৰ যোগফল বহুপদ দুটাৰ কি আছে যোগফল কি p আৰু পূৰণফল কি q নহয় জানো তো যোগফল আছে কিমান যোগফল কি আছে আমাৰ p নহয় জানো যোগফল কিমান আছে p আৰু পূৰণফল এটো পূৰণফল
ফৰ্মুলা কিমান আছে কিউ নহয় জানো তো যোগফলটোৰ ফৰ্মুলা কি আছিল আমাৰ যোগফল আছিলে আলফা প্লাছ বিটা নহয় জানো আলফা প্লাছ বিটা ফৰ্মুলা কি আছিল মাইনাছ বি বাই এ নহয় জানো ইকুৱেল টু কিমান হ'ব পি ঠিক আছে সেম পূৰণফল মানে কি আছিলে আলফা ইনটু বিটা ঠিক আছে ইকুৱেল টু কি আছিলে সি বাই এ ঠিক আছে তো আমি ইয়াৰ মাজত কিমান আছে পূৰণফল কিমান আছে কিউ ৰাখি দিলো ঠিক আছে এতিয়া চোৱা এৰ তলত এটা মনে এক ধৰা এটো তলত এটা এক ধৰা তো ইয়াৰ মাজত আমি কি ওলাব পাৰো চাবাচোন কথা হৈছে প্ৰথম চোৱা এ ইকুৱেল কিমান আছে 1 আছে নহয় জানো এ ইকুৱেল কিমান আছে 1 তো a ইকুৱেল টু 1 ওলাইছে b ইকুৱেল কিমান আছে মাইনাস টু ইয়াত ট্ৰান্সফাৰ কৰি দিলে তো মাইনাস কিমান হ'ব p তো b ইকুৱেল কিমান আছে মাইনাস p ঠিক আছে আৰু c ইকুৱেল টু ইয়াৰ পৰা c টো ওলাই লোৱা c টো আমাৰ কিমান আছে c ইকুৱেল কিমান আছে q নহয় জানো তো c ইকুৱেল টু q এটো ওলাই ঠিক আছে এতেকে আমাৰ ফৰ্মুলা কি আছিল ax স্কয়াৰ প্লাস bx প্লাস c নহয় জানো তোমালোকৰ এটো আগতে কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব ইকুৱেল টু 0 এটো আছিল আমাৰ ax স্কয়াৰ দিগাত বহুপুটে এনেকা ধৰণৰ ওলাব পাৰো আমি ax স্কয়াৰ প্লাস bx প্লাস c এটো এটা ফৰ্মুলা নহয় জানো ইকুৱেল টু 0 তো ইয়াৰ মাজত ax স্কয়াৰ যেটো থাকিব এৰ ভ্যালু তো a ইকুৱেল টু কিমান আছে 1 তো আমি যদি x স্কয়াৰ লগত 1 পূৰণ কৰো কিমান হ'ব x স্কয়াৰ হ'ব আচ্ছা প্লাস b কিমান আছে bx নহয় জানো b এর ভ্যালু কিমান আছে -p তো ব্র্যাকেটত দিম -p হোল ইনটু কিমান হ'ব x ফৰ্মুলা মতে x আছে x বহাই দিছো আচ্ছা প্লাস c এর ভ্যালু কিমান আছে আমাৰ q আছে q বহাই দিলো তো এটা এনেকা ধৰণৰ হ'ব x স্কয়াৰ প্লাস মাইনাস কিমান হ'ব মাইনাস p লগত x পূৰণ কিমান হ'ব px প্লাস q তো ইয়াত অপচন আছে না সো অপচন নম্বৰ ডি আছে যদি নুবুজা তেতিয়ালে মোক কমেন্টত কবা আকৌ মই বুজাই দিম ঠিক আছে নেক্সট ভিডিওত কি কৰিছো এইটো ভিডিওত মই 10টাই কভাৰ কৰিছো নেক্সট ভিডিওত আৰু বাকি আকৌ আৰু 10টা বা 15টা লৈ আহিম কাৰণ এটা ভিডিওত ইমানখিনি কভাৰ কৰা সম্ভৱ নহয় বহুত দীঘল হৈ যায় গতিকে বাকি কিটা মই ভাঙি পাতি দিম ঠিক আছে গতিকে 10টা ভিডিও আজিৰ কাৰণে ইমানতেই বাকি ভিডিওৰ কাৰণে তোমালোকে আমাৰ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা লগৰ ফ্ৰেণ্ড সকলৰ লগত শেয়াৰ কৰিবা আজিৰ ভিডিও ইমানতেই নেক্সট ভিডিও আহি আছে তোমালোকৰ 11 পৰা কিমান লৈকে কৰিম 25 লৈকে 15টা কৰিম নেক্সট ভিডিওত কভাৰ কৰিম